এটা রাস্তা পদূলিত পৰি আছো, মোৰ মতা মানুহ নাই। এটা খুজি মাগি খাওঁ মই, সেই ঘৰটো ভাঙি দিলে। এতিয়া মই ক'ত যাম? মোক কিবা এটা সুবিধা কৰি দিয়ক আপোনালোকে। এতিয়া মোৰতো কোনো নাই, কোনে কৰি দিব? এইপিনে মানুহজনী বেমাৰী মই। আপোনালোকে কিবা এটা সুবিধা কৰি দিয়ক মোক। আপোনালোকে দয়া কৰি মোক কিবা এটা সুবিধা কৰক। জন্ম ইয়াতে, চব মোৰ চব তাতে স্থানীয় জেগা। মোৰ এতিয়া নাতি পুতিয়ে কাইলৈ পঢ়িলে মেট্ৰিক দিব। এতিয়া পঢ়া শুনা চব নষ্ট কৰি দিছে, ঘৰ দুৱাৰ ভাঙি দিছে, কুঁৱাৰ পানীলৈকে হেৰি কৰি দিছে সিহঁতি, কুঁৱাটোলৈকে ভাঙি দিছে, গোটেই বস্তু নি পুখুৰীত পেলাই দিছে সিহঁতি। এনেকুৱা অৱস্থা কৰিছে। আমি এতিয়া য'তে ত'তে পৰি আছোঁ কুকুৰ মেকুৰী লিখিয়া। টার্গেট করে যে ধরনের হিমন্ত বিশ্ব শর্মা সরকারে উচ্ছেদর বলি করেছে, শিশু অধিকার, মহিলা অধিকার, গর্ভবতী অধিকার, প্রসূতির অধিকার যেদরে খর্ব করেছে, মানব অধিকারক যেনেকে বুলণ্ঠিত করেছে, তার বিরুদ্ধে সদহম সংখ্যালঘু ছাত্র ইউনিয়ন আমচুর কেন্দ্রীয় কমিটির নির্দেশ মর্মে সমগ্র অসমব্যাপী আজি শান্তিপূর্ণভাবে গণতান্ত্রিক প্রতিবাদী রেলি আছিলে। গতিকে আমি লখিমপুর জেলাতো এখন রেলির কারণে আমি জিলা প্রশাসনের ওচৰত অনুমতি বিচাৰি আবেদন জনাইছিলোঁ। কিন্তু আজি আপোনালোকে দেখিব পাইছে যে জিলা পুলিচ প্ৰশাসনৰ ফালৰ পৰা এক ডাঙৰ বেৰিকেড দি আমাক বাধা দিব বিচাৰিছে। ইয়াৰ দ্বাৰা তেখেতসকলে বুজাব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো স্বৈৰচাৰী শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা লখিমপুৰ জিলাতো প্ৰৱৰ্তন আছে। কাৰণ তেওঁলোকে গণতান্ত্ৰিক প্ৰতিবাদকো ভয় কৰিছে, যাৰ কাৰণে পুলিচ প্ৰশাসনৰ জৰিয়তে বেৰিকেড সৃষ্টি কৰি গণতান্ত্ৰিক প্ৰতিবাদক মহিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি আপোনালোকৰ যোগেদি আজি এই প্ৰতিবাদী স্থলীৰ পৰা জনাই দিব বিচাৰিছোঁ যে অনতি পলমে বাছি বাছি সংখ্যালঘুসকলক যিধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰা হৈছে, এই উচ্ছেদ কাৰ্য যদি অসম চৰকাৰে বন্ধ নকৰে, ইয়াতকৈ আৰু অধিক গণতান্ত্ৰিক জংগী আন্দোলন আমি গঢ়ি তুলিম। আৰু এই আন্দোলন আমি অকল লখিমপুৰ বা অসমত দিছপুৰতে শেষ নকৰি আমি দিল্লীলৈকে এই আন্দোলন লৈ যাম। গতিকে আজিৰ এই প্ৰতিবাদী সভাৰ পৰা, প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে সংখ্যালঘুসকলৰ মানৱ অধিকাৰ বুলণ্ঠিত কৰি যিধৰণে তেওঁলোকে টাৰ্গেট কৰি উচ্ছেদ কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এটা ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰাৰ কাৰণে যিটো চেষ্টা কৰি আছে, এই চেষ্টা কেতিয়াও সফল নহয়। অসমৰ ৰাইজে ইতিমধ্যে গম পাই গৈছে যে এইটো এটা ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি এক বুজন সংখ্যক ভোটাৰক সন্তুষ্ট কৰাৰ কাৰণে তুষ্টিকৰণৰ ৰাজনীতি। গতিকে এটা শ্ৰেণীৰ মানৱ অধিকাৰ, সংবিধানে দিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ খৰ্ব কৰাটো সৰ্বসাধাৰণ ৰাইজে কোনো পধ্যেই মানি নলয়। আৰু এই ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে আমচুৱে প্ৰতিবাদ কৰি আছে আৰু অনাগত দিনতো প্ৰতিবাদ কৰি যাব। উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন কৰাৰ লগতে তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি কিন্তু সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু কোনো কাৰণতে হাত সাৰি বহি নাথাকোঁ। আজি দেখিছে সমগ্ৰ অসমতে প্ৰতিখন জিলাতে আজি আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ সহযোগত। গতিকে অনাগত দিনতো যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কাম কাজ তেওঁলোকে চলাই যায়, আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আপোনালোকে দেখি আহিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যেতিয়া মাদ্ৰাছাসমূহ উচ্ছেদ কৰিছিলে, সেই মাদ্ৰাছা উচ্ছেদৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে তেখেতে টিভিৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে কৈ আছিলে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল মুন্সী আৰু মৌলানা হ'ব নালাগে, তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ আৰু ইঞ্জিনিয়াৰ বনাব। গতিকে আমাৰ প্ৰশ্ন যে এই যে উচ্ছেদ কৰিলে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বেঘৰ কৰিছে, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আপুনি বিদ্যালয়ৰ পৰা আপুনি বিমুখ কৰিছে। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব, তাৰ কিন্তু সম্পূৰ্ণ যদি কিবা মানে পৰিস্থিতি হ'বলগীয়া হয়, তাৰ কিন্তু সম্পূৰ্ণ দায়ী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব। গতিকে আমি এই অনাগত দিনত এইসমূহ কাৰ্যপন্থাৰ পৰা তেওঁক বিৰত থাকিবৰ কাৰণে, অসম চৰকাৰক বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।